আমনি কৈছে নয় দেখিছে না কি কাৰণে ঘৰত কৈছে নাজানো আৰু আপোনালোকক দেখাই দিছোঁ ডাবল ফিল্টাৰ এইটো বোলে ঘৰুৱা তেল খুব মানে হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু মাই ইউটিউব চেনেল মলি আছিম গুড মৰ্ণিং এভৰিৱান এয়া এতিয়া ৰাতিপুৱা গোটেই ধোঁৱা ধোঁৱা হৈছে যে এইজনীয়ে চিমনিটো চলাইছে কি চলোৱা নাই নাজানো গোটেই পাকঘৰটো অকণ ধোঁৱা ধোঁৱা হৈছে ঠিক আছে মোৰ পাকঘৰটো দেখাওঁ ৰাতিপুৱা ব'লক মোকো বোলে বহুদিনৰ মূৰত দেখা যেনহে লাগিছে ঐ কেৰাহী তেল পুৰিছে দেই মই দেখাই আছোঁ আমাৰ কিচেন কুইনে কি বনাই আছে কিচেন কুইনে মাছ ভাজিলে মাছ ভাজি আছে এতিয়া এইখন বনাইছে মাংস বনাই আছে এয়া বাচন ধোৱা হ'ল এয়া তাৰ কি বনাই উঠিলে বোধে কিবা কিবি বনালে যেন পাইছোঁ এয়া চুজি এতিয়া যোৱাকালিৰ ভাত আমাৰ ডগীকে দিব পাৰিব কথা নাই এয়া মাংস এয়াই বনাইছে কঁঠালৰ চব্জি এইখন দেখি খাওঁ মই জানেনে বন্ধুসকল মই ইমান কৈছোঁ যে কঁঠালৰ চব্জিখন বনাওঁতে মাতিবি মই দৰ্শকসকলক দেখাম কঁঠালৰ চব্জিখন কেনেকৈ বনাইছে তাই জানে সোৱাদ নহ'ব না সেইকাৰণে মাতা নাই জানানে বন্ধুসকল সেইকাৰণে মোক মাতা নাই ভাবিছে সোৱাদ নহ'লেতো মোৰ মুখখন দেখা পাব সেইকাৰণে এই কঁঠালৰ চব্জি হয় আপোনালোকে গমেই পাইছে কঁঠালৰ চব্জি চাওক ওচৰৰ পৰা দেখাইছোঁ এয়া কঁঠালৰ চব্জি দেখিলে লগাই নাই ভাল হ'ব যে এয়া বনাইছে মাংস এয়া ভাত এয়া হ'ল মাছ বনাই আছে এয়া মাছ ভাজি আছে আৰু এতিয়া ৰুটি বনাব আচ্ছা কচোন মই দৰ্শকক ক'ম এই কিচেন কুইনজনী মই কৈছোঁ কঁঠালৰ চব্জি বনালে মাতিবি মই দৰ্শকসকলক দেখাম কেনেকৈ বনাইছ তাই নামাতিলে ভাবিছে যদি বেয়া হয় তাইৰ বদনাম হ'ব যে সেইকাৰণে মাতা নাই আৰু এতিয়া মাছৰ জোলখন বনাই আছে মাছৰ মাথাই দি বনাই আছে অৱশ্যে পাকঘৰৰ কাম চলি আছে কি আনিব লাগিব কৈ দিয়া চাউল আনিব লাগিব তেল চিনিও দিয়ে মই এটা সেইদিনা কিবা ঘৰুৱা তেল আনিছোঁ ৰ'বা বন্ধুসকলকো দেখাওঁ এইটো মিঠা বন্ধুসকল আমাৰ ইয়াতে বিক্ৰী হয় এইদিনা হাতৰ পৰা আনিছোঁ এয়া হাতৰ পৰা আনিছোঁ এইটো মিঠাতেল এইটো ঘৰুৱা তেল বোলে সেই তেল ঘৰত কৈছে নাজানো আৰু আপোনালোকক দেখাই দিছোঁ ডাবল ফিল্টাৰ এইটো বোলে ঘৰুৱা তেল খুব মানে এইটো জানেনে বন্ধুসকল মই নাজানো সঁচা নে মিছা ঘৰুৱা তেল আমাৰ গাঁৱৰ বাই ভনীসকলে বিক্ৰী কৰে এইটো আনিছোঁ 130 টকাত আধা বটল মিঠাতেল কিন্তু খাই জানেনে ভাল লাগে এইটো বস্তু বনানো ভাল লাগে আৰু এই যে সান্দা যে আমি যে আলু সানো বা কিবা কিবি সানি খাওঁ ন তাতে এইটো মিঠাতেল য'ত কেঁচা মিঠাতেল দি যে সানি খাওঁ সেইবিলাকত দিলে খুব ভাল লাগে আলু হওক কণী হওক মাছ পোৰা হওক যিকোনো বস্তু সানি সেইটো মই সেইটোৰ কাৰণে এটা বটল আনিছোঁ আগতে এনেকৈ আনিয়ে থাকোঁ এটা কৰি মানে ধৰক এইটো ঔষধ নিদিয়া বুলি কয় আৰু কিন্তু মোৰ ভাল লাগে আৰু যোনে যি কয় আপোনালোকে দেখিছে নেকি বা আপোনালোকৰ দোকানে চোকানে বিক্ৰী হয় নেকি জনাবচোন মই পূৰাই দেখাই দিছোঁ তৃপ্তি সৰিয়হৰ তেল তেওঁলোকে কৈছে ঘৰুৱা বোলে মোক জনাবচোন কোনোবাই যদি জানে এইটো বিষয়ত আৰু কি আনিছোঁ জানে বন্ধুসকল দেখাই আছোঁ মোৰ পাকঘৰৰ সৰু মিক্সাৰটো এয়া হ'ল খাৰৰ বটল গাঁৱৰ বাই ভনীসকলে বিক্ৰী কৰে হাতত তাৰ পৰা আনিছোঁ মই এইটো খাৰ আপোনালোকে জানে অসমীয়া মানুহৰ খাৰ যে যি চব্জিত দি খায় কিন্তু এইটো কলা খাৰ এইটো ঘৰত বনোৱা খাৰ এইটো মই জানো ঘৰতে বনাইছে এনেকৈ আৰু কি আনিছোঁ জানে আপোনালোকে আচৰিত খাব আমি টাউনত থাকোঁ কিন্তু মই গাঁৱৰ বস্তুবিলাক কেনেকৈ বিচাৰি আনিছোঁ যিহেতু আমাৰ গোটেইকেইজনী ভনীৰ এইটো স্বভাৱ আছে আমাৰ দেউতা মায়েও এনেকৈ বিচাৰি আনিছিলে ঘৰলৈ সেইকাৰণে নেকি আমি সৰুৰ পৰাই এই ঘৰুৱা বস্তুখিনি বিচাৰি আনো আৰু খায়ো ভাল পাওঁ এইটো হ'ল কলৰ দালি যিটো নেকি অসমত বেণ্ড কৰা হৈছে যি হওক হঠাৎ পালোঁ অকণমান লৈ আনিলোঁ এইটো কিন্তু বেছি দিন নাথাকে বন্ধুসকল বেয়া হৈ যায় একমাহতে কিয়নো ইয়াতে কোনো মেডিচিন দিয়া নাই পোক মানুহে বহু মানে যিবিলাক আমাৰ সচৰাচৰ বিক্ৰী হয় সেইবিলাকতো মেডিচিন দিয়া থাকে মানে কি এটা ঔষধ দিয়া থাকে যিটো নেকি দালিটো বহুত দিনলৈ বেয়া নহয়
হয় না নহয় আমাৰ গাঁৱৰ বাই ভনীসকলে যিটো ঘৰত হয় অকণমান হয় তাকে লৈ আনে এইটো ঔষধ দিয়া নাথাকে সেইকাৰণে কিন্তু এক মাহতে এইটো বস্তু বেয়া হৈ যায় ঔষধ নিদিয়াৰ কাৰণে 1 মাহ হওক 2 মাহ হওক মানে মুঠতে বেয়া হয় আৰু মই টাইমটো সঠিক ক'ব পৰা নাই কিন্তু নাথাকে অন্য দালিবিলাক যিমান দিন থাকে ই নাথাকে এইটো কিন্তু দালি খাবলৈ অনা নাই এইটো বটা খাবলৈ আনিছোঁ বটি ঐ মিক্সিত আছে বস্তুটো বটি দিছোঁ থৈছে নেকি চাচোন মিক্সিত আছে এইটো ৰচুন দি বটো ৰচুন নিমখ জলকীয়া হা মই কালি তোৰ কাৰণেতো হৈছে প্ৰথমটো যেতিয়া বটা নাই তাৰপিছত কাৰেণ্ট নাই সেইটো কি কথা আৰু প্ৰথমতে গোটেই বস্তুটো পইচা দি কিনি আমিহে বুজি পাওঁ হয় না বন্ধুসকল তাই কি বুজি পাওঁ কিটচেন কোনে অকণমান তিয়াই থৈছিলোঁ বেয়া হৈ গ'ল পেলাই দিছে কাৰেণ্ট নাছিলে বটা নাছিলে আজিকালিতো আৰু পটাত নবতে নহয় আমিবোৰে আৰু আমাৰ লগে লগে কিটচেন কোনবিলাক যিবিলাক ৰান্ধিব আহিছে তেওঁলোকেও নবতে এইটো হ'ল কলাৰ দালি বুলি কয় কলৰ দালি আৰু এইটো যে বগা কিনিছোঁ দেখিছে এইটো চৌদা এইটো কেতিয়াবা খাৰটো নাথাকিলে তেতিয়া এই চৌদা অকণমান দি আমি খাৰ খাওঁ ঠিক আছে বাকীটো এইবিলাক দেখিছে কি এইবিলাক সব মাংসত দিওঁ যে কালাৰ এইবিলাক মাংস ৰঙা ৰঙা কৰি কালাৰ বনাই যে পকৰা বনাই মোৰ বেটা বহু বনাই এইবিলাক এই ধৰণৰ বনাই ৰকম বহুত কিবা কিবি কেতিয়াবা পাকঘৰৰ বস্তু দেখাম আপোনালোক কি নাই মোৰ পাকঘৰত এয়া মেকুৰীৰ ভয়ত মাছ ক'ত থৈছে চব আমাৰ মেকুৰীকেইজনী ইহঁতৰ ভয়ত মাছ আমি অনবৰত তালা মাৰি থ'ব লগা হৈছে এতিয়া বৰ্তমান মই ইয়াৰ পৰা আঁতৰি যাওঁ আমাৰ এইজনী বৰ কথা পাতি আছে আপোনাৰ ডিষ্টাৰ্ব হ'ব তো এনেকেই মোৰ ৰাতিপুৱাটো আৰম্ভ হৈছে আৰু গতিকে থৈছোঁ কেইটা বাজিছে মই আপোনালোকক দেখাই আছোঁ দেই কেইটা বাজিছে সেইটোৱে দেখাই আছোঁ 10টাত আমাৰ ঘৰ মোচা ঘৰ সাৰা বাচন ধোৱা 10টা বজাই নাই চব ৰন্ধা বঢ়া শেষ মই ব্ৰেকফাষ্ট কৰি ল'লোঁ বন্ধুসকল চাওকচোন গুড ইভিনিং মোৰ মৰমৰ বন্ধু বান্ধৱীসকল গুড ইভিনিং এয়া চাওক আমাৰ চেচি ক'ত বিচনাত উঠিছেহি আৰু এইটো ৰখি আছে চাওক কিয় কাৰণে জানেনে বন্ধু ইমান আমনি কৰিছে নহয় দেখিছেনে কি কাৰণে দেখিছেনে কি কাৰণে জানেনে এইটো কাৰণে এইটো আহি পিনে এটা সোমাইছেহি যে চাওক ক'ত আছেহি দেখা নাপাইছোঁ ৰ এটা লুকাই আছে ৰ'বক দেখাই আছোঁ ৰ'বক এইটো কাৰণে ইয়াক মৰম কৰি আছোঁ বুলি ভাবিছে সিহঁতে ই চেচি ভাবিছে ইয়াকে মৰম কৰি আছোঁ তাক কৰাই নাই দেখিছে বন্ধু দেখিছে এতিয়া এটা ইভিনিং কিবা খাব দিব সেইকাৰণে মাতিছে গ'ল এইয়া মোৰ মৰমৰ বন্ধু বান্ধৱীসকল আমাৰ এয়া চেচি হান্তাৰে ইভিনিং টিফিন কৰি আহিলে তাৰমানে ইভিনিঙৰ বস্তু খাই আহিলে আৰু মই হ'লে এতিয়ালৈকে খোৱা নাই ইহঁতে খাই আহিছে চুই কি ভাল লগা হৈছে বাবা একদম চুলি কৈছে ফিৰা হৈ আছে একদম আৰু গাটো ইমান ধুনীয়া গোন্ধাইছে চেচিহঁতৰ একদম চেণ্টেড গোন্ধ গোটেই পাৰফিউম দি থৈছে ধুনুৱে ইহঁতক গা চা ধুৱাই একদম ধুনীয়া কৰি থৈছে আমাৰ ধুনুৱে একদম চুলিবিলাক যে একদম চেম্পু দিয়াৰ কাৰণে উৰি আছে ইমান ভাল লাগে চুই পানে ভাল লাগে আৰু কি ধুনীয়া একদম গোন্ধাই আছে পাৰফিউমৰ গোন্ধ এই ডগিক দিয়া পাৰফিউম লৈ আহিছে মোৰ বোৱাৰী ধুনুই আনি পিনে এইবিলাক দিছে গায়ে চাই ঘূৰি বৰ মৰম ভাল চুইয়ে ভাল লাগে চুলি কৈছে যি কি নহওক বন্ধুসকল মই ইয়াতে সামৰিলোঁ মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে নিশ্চয় কমেণ্ট কৰিব ভিডিঅ'টো মানে শেষ কৰিবলৈ গৈছিলোঁহে এনেতে মোৰ ধুনুৱে আহি পিনে মোক ইভিনিঙৰ টিফিন দি গ'ল চাহ লগত আৰু কিবা কিবি বনাইছে তাই মই বোলে সেইখিনি কেলৈ নেদেখাকৈ থাকোঁ কাৰণ মই অলপ আগতে কৈছোঁ মই একো খোৱা নাই বুলি এতিয়ালৈকে গধূলি টাইম এতিয়া ইমান ধুনীয়া খোৱা বস্তু দি গৈছে আপোনাক দেখাই আছোঁ দেই বেক কেমেৰাৰে এইয়া বন্ধুসকল মোক ধুনীয়াকৈ স্পেচিয়েল চাহ ইমানখিনি খাই উঠিলোঁ ডাক্তৰে কি গম পাইছে ন চাহখিনি দেখিলে কেনেকুৱা লাগে এবাৰ দেখিলেই লাগে ন স্পেচিয়েল চাহ পূৰা ভৰ্তি কৰি দিয়ে তাই
আৰু এয়া পকৰা বনাইছে ইমান টেষ্টি হৈছে জানেনে এই কি কয় পিঁয়াজেৰে বনাইছে পিঁয়াজ আৰু আই থিংক বেচন হ'ব পাৰে কিন্তু খাই মানে কি ক'ম বহুত টেষ্টি কাৰণে কেইবাটাও দিছিলে খাই উঠিলোৱে তাৰপিছত এয়া হ'ল মই ৰাতিপুৱা খাইছিলোঁ থৈ দিছিলোঁ কঁঠালৰ চব্জি এয়া অকণমান ৰুটি এইবিলাক কৈছোঁ পেলনি যাব নহয় লৈ আন তাই মাইক্ৰ'ৱেভত গৰম কৰি দিছে বন্ধুসকল এয়া মাংস এইটো দেখুৱাৰ কাৰণ কি জানানে এয়া যে মই চব্জিখন দেখাইছোঁ যে কঁঠালৰ চব্জিখন এই যে কঁঠালৰ যে গুটিটো ইমান টেষ্ট লাগে আপোনাক খাই চাবচোন মানে চব্জিৰ লগত থকা গুটিটো কোমলীয়া গুটিটো মই সেইটো কাৰণে একচুৱেলি ভিডিঅ' কেপচাৰ কৰিছোঁ ভিডিঅ'টো মই এইটো কাৰণেই কৰিছোঁ এই গুটিটো আপোনালোকে কোমল গুটিটো যে থাকে কঁঠালে আমিতো কঁঠালৰ চব্জি খোৱা কঁঠালবিলাক সৰু থাকে ন কোমলীয়া থাকে লগতে গুটিবিলাক থাকে ন ইমান ভাল লাগে বন্ধুসকল মইতো বিৰাট ভাল পাওঁ এনেই কঁঠালৰ গুটিয়ে ভাল পাওঁ তাতে আৰু কঁঠালৰ গুটি দি একেলগে যে চব্জি বনাই ন কি খাব চব্জিখন যে কি টেষ্ট হৈছে বন্ধুসকল ঠিক আছে মই এতিয়া মজা আছে খাওঁ টকালি মই ভিডিঅ'টো থলোঁ দেই বাই বাই টেক কেয়াৰ ভগৱানে সকলোকে ভালে ৰাখক